নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মেথছৰ মাৰাথন সিৰিজৰ ক্লাছলৈ অহাকালি আপোনালোকৰ এক্সাম গতিকে আজিৰ এই সিৰিজটোৱে আপোনালোকৰ অহাকালি পৰীক্ষাত যথেষ্টখিনি সহায় কৰিব আজিৰ এই সিৰিজটোত আপোনালোকে ইমান দিন কি শিকিলে কি পঢ়িলে সেই বিষয়ে আলোচনা কৰিম আপোনালোকৰ এবাৰ ভালদৰে ৰিভিজন হৈ যাব গোটেই আমি ইম্পৰ্টেণ্ট টপিকসমূহ ৰিভিজন দিবলৈ ট্ৰাই কৰিম লগতে মাজে মাজে এমচিকিউসমূহ আমি সলিউশন কৰিম আপোনালোকৰ সৈতে গতিকে ভিডিওটো স্কিপ নকৰিব শেষলৈ চাই থাকিব প্ৰথমৰ পৰা শেষলৈ A to Z আপোনালোকে ভিডিওটো গুৰুত্ব সহকাৰে চাব আৰু আপোনালোকে অহাকালি ফল পাব এটা কথা ক'ব বিচাৰিছোঁ বাহিৰত বিভিন্ন ধৰণৰ কাম চলি আছে হাইহুল্লা হৈ আছে নইজ আহিব পাৰে এইবিলাক ইগনোৰ কৰিব ভিডিওটোত গুৰুত্ব দিব মেইন পইণ্টত গুৰুত্ব দিব ভালদৰে প্ৰিপাৰেশ্যন কৰিব অহাকালি আপোনালোকৰ সকলোৰে এক্সাম ভাল হ'ব সকলোৱে মেথছ কৰিব পাৰিব এটা কথা মনত ৰাখিব মেথছ আপোনালোকৰ সহজ মেথছেই আহিব বেছিকৰ ওপৰত মেথছ বেছিকৈ আহিব গতিকে কেনেকুৱা ধৰণে আমি প্ৰেক্টিছ কৰোঁ কি ৰিভিজন কৰোঁ কেনেকুৱা ধৰণে মাৰাথন ক্লাছটো আগবঢ়াই নিওঁ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিন্তু তাৰ আগতে আপোনালোক সকলোৱে ভিডিওটো নিশ্চয় এটা লাইক কৰিব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিওটো প্ৰস্তুত কৰা হৈছে গতিকে বেছি পলম নকৰোঁ যিহেতু অহাকালি আপোনালোকৰ পৰীক্ষা আছে গতিকে আমি ক্লাছটো আৰম্ভ কৰিছোঁ প্ৰথমতে আপোনালোকৰ মেথছ বুলি কোৱাৰ লগতে নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী আহিব গতিকে ইয়াৰ ওপৰত আমি এটা ধাৰণা ল'ব বিচাৰিছোঁ এবাৰ ৰিভিজন হৈ যাওক অংক কি অংক আমি সকলোৱে জানো সাধাৰণতে আমি যিবোৰ ব্যৱহাৰ কৰোঁ অংক সেইবিলাকেই অংক শূন্যৰ পৰা আৰম্ভ কৰি 0 1 2 3 4 5 6 যিমান দূৰ আমি গণিব পাৰোঁ ঠিক আছে যিমান দূৰ গণিব পাৰোঁ সেই সকলোবোৰ অংক এইখিনিয়ে আমি অলপ জলদি যাম তাৰপিছত স্বাভাৱিক সংখ্যা চাওক স্বাভাৱিক সংখ্যা হৈছে দৈনন্দিন জীৱনত আমি যিবোৰ সংখ্যা গণনা কৰা হয় সকলোকে এবাৰ ডেফিনেশ্যনটো মনত পেলাই দিছোঁ ঠিক আছে স্বাভাৱিক সংখ্যা হৈছে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা প্ৰতিটো অংকই হৈছে স্বাভাৱিক সংখ্যা যেনে 1ৰ পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যা মনত ৰাখিব স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 7 8 9 10 ইপিনে যাই থাকিব আপুনি যিমান দূৰ গণিব পাৰে দৈনন্দিন জীৱনত আমাৰ যিবিলাক সংখ্যা ব্যৱহাৰ হয় সেই সকলোবিলাকে স্বাভাৱিক সংখ্যা ঠিক আছে স্বাভাৱিক সংখ্যা কেৱল মনত ৰাখিব 1ৰ পৰা ষ্টাৰ্ট হয় ইপিনে অন্তিম বিন্দু আপুনি বিচাৰি নাপাব ঠিক আছে নেক্সট পূৰ্ণ সংখ্যা কি পূৰ্ণ সংখ্যা হৈছে শূন্যৰ সৈতে গণনা কাৰ্যত ব্যৱহাৰ কৰা সকলোবোৰ সংহিতা অৰ্থাৎ শূন্যৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় চাওক স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হৈছিল কিন্তু পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ শূন্যৰ সৈতে স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় 0 1 2 3 4 5 6 7 8 এনেদৰে পূৰ্ণ সংখ্যাৰ গতিটো ষ্টাৰ্ট হয় ঠিক আছে পূৰ্ণ সংখ্যা আমি জানিলোঁ তাৰপিছত আছে অখণ্ড সংখ্যা কি অখণ্ড সংখ্যাত কি থাকিব শূন্যও থাকিব ধনাত্মক সংখ্যাও থাকিব ঋণাত্মক সংখ্যাও থাকিব অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমি সকলোৱে সংখ্যা ৰেখা পাই আহিছোঁ ডেফিনেশ্যন বাদ দিয়ক আপোনালোকে সংখ্যা ৰেখাডাল আপোনালোকৰ চকুৰ সন্মুখত লৈ আনিব এইডাল সংখ্যা ৰেখা ইয়াত আপোনালোকে মাজত 0 পাব আৰু আপোনালোকে ইপিনে ৰাইট চাইডে 1 2 3 পাব আৰু লেফ্ট চাইডে আপোনালোকে ঋণাত্মক সংখ্যাকেইটা পাব -1 -2 -3 অৰ্থাৎ শূন্যৰ সৈতে ধনাত্মক আৰু ঋণাত্মক সকলোবোৰ সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে ডেফিনেশ্যন বাদ দিয়ক আপোনালোকে এনেদৰে মনত ৰাখিব সংখ্যা ৰেখা সকলোৱে পাইছোঁ সংখ্যা ৰেখাৰ আপোনালোকৰ মাজত 0 থাকিব তাৰে ৰাইট চাইডত আপোনালোকৰ ধনাত্মক সংখ্যা থাকিব 1 2 3 4 আৰু লেফ্ট চাইডে থাকিব ঋণাত্মক সংখ্যা -1 -2 -3 অৰ্থাৎ সংখ্যা ৰেখাডালক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে শূন্যৰ সৈতে ধনাত্মক আৰু ঋণাত্মক সকলোবোৰ সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয় এই ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব নেক্সট আছে পৰিমেয় সংখ্যা খুবেই ইম্পৰ্টেণ্ট আপোনালোকৰ এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহিবই আপোনালোকক 4টা অপশ্যন দিয়া থাকিব কোনটো সংখ্যা পৰিমেয় বা কোনটো অপৰিমেয় সংখ্যা হয় বাছি উলিয়াব দিব আপোনালোকে লিখি ৰাখক এনেকুৱা ধৰণৰ পৰীক্ষাত এটা কুৱেশ্যন আহিবই যে তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা বা তলৰ কোনটো সংখ্যা অপৰিমেয় সংখ্যা তলত অপশ্যন থাকিব ধৰক -1 থাকিল 2 থাকিল 3 থাকিল 4 থাকিল ইয়াৰে কোনটো সংখ্যা অপৰিমেয় সংখ্যা বা কোনটো পৰিমেয় সংখ্যা এনেদৰে বাছিব দিব ঠিক আছে পৰিমেয় সংখ্যাৰ ডেফিনেশ্যন হৈছে যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি কিন্তু p/q ডাজ নট ইকুৱেল 0 অৰ্থাৎ qৰ ভেলু 0 হ'ব নোৱাৰিব যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি কিন্তু qৰ ভেলুটো 0 হ'ব নোৱাৰিব ঠিক আছে q ডাজ নট ইকুৱেল 0 সেই সংখ্যাটো হৈছে পৰিমেয় সংখ্যা আৰু যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি বা আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে
পি কিউ ডাজ নট ইকুৱেল 0 কিন্তু পি বাই কিউ আকাৰে প্ৰকাশ কৰিবই নোৱাৰি সেই সংখ্যাবোৰ হৈছে অপৰিমেয় সংখ্যা অৰ্থাৎ পৰিমেয় উল্টাটো হৈছে অপৰিমেয় সংখ্যা ডেফিনেশ্যনখিনি অলপ আমি স্পীডত আলোচনা কৰিছোঁ যিহেতু আপোনালোকক আগতে পঢ়াই আহিছোঁ আৰু বিশেষকৈ আমাৰ পেইড ক্লাছৰ কেণ্ডিডেটখিনি ভালদৰে বুজি পাব আমি ভালদৰে আগতে পেইড ক্লাছ কৰি আহিছোঁ গতিকে আপোনালোকৰ ৰিভিজনৰ কাৰণে এবাৰ আমি স্পীডত এইখিনি ডিছকাশ্যন কৰিছোঁ ঠিক আছে নেক্সট বাস্তৱ সংখ্যা কি বাস্তৱ সংখ্যা কি দিয়া আছে পৰিমেয় সংখ্যাৰ অনুক্ৰম এটাৰ সীমাৰেখা হিচাপে যিবোৰ সংখ্যা প্ৰকাশ কৰিব পাৰি সেইবোৰেই বাস্তৱ সংখ্যা ঠিক আছে সহজ অৰ্থত সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে বুজোৱা সংখ্যাবোৰে হ'ল বাস্তৱ সংখ্যা অৰ্থাৎ সংখ্যা ৰেখাডালৰ প্ৰতিটো বিন্দুৱে বাস্তৱ সংখ্যা একেই হয় ঠিক আছে নেক্সট কি আছে নেক্সট আছে যুগ্ম সংখ্যা আমি চিনাক্ত কৰিব জানো যিবোৰ সংখ্যাক 2ৰে হৰণ যায় ঠিক আছে 2ৰে হৰণ যায় আৰু এককৰ ঘৰত 2 4 6 8 10 12 এনেবোৰ অংক থাকে সেইবোৰ হৈছে যুগ্ম সংখ্যা 2ৰে হৰণ যোৱা প্ৰত্যেকটো সংখ্যাই যুগ্ম সংখ্যা এইটোৱে মনত ৰাখিব বা এককৰ ঘৰত 2 4 6 8 10 12 এনেকুৱা অংক থাকিলেও যুগ্ম হয় আৰু অযুগ্ম যিবোৰ 2ৰে বিভাজ্য নহয় 2ৰে হৰণ নহয় ঠিক আছে সেইবোৰ অযুগ্ম যেনে কি দিয়া আছে সৰি ইয়াত এটা ভুল হৈছে যুগ্ম সংখ্যা আপোনালোকৰ যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় এইকেইটা এক্সাম্পল হয় 2 4 6 8 10 12 এককৰ ঘৰত যদি 2 4 6 8 আৰু 0 থাকে সেই অংককেইটাত যুগ্ম সংখ্যা ঠিক আছে এককৰ ঘৰত যদি 2 4 6 8 আৰু কি থাকে 0 থাকে সেই সংখ্যাকেইটাত যুগ্ম সংখ্যা আৰু অথবা 2ৰে বিভাজ্য প্ৰতিটো সংখ্যাই যুগ্ম সংখ্যা এক্সাম্পল যেনে 2 4 6 8 10 12 নেক্সট অযুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় যেনে 3 7 9 ক'ত 2ৰে বিভাজ্য হয় এইবিলাক 2ৰে বিভাজ্য নহয় সেইকাৰণে এইবিলাক অযুগ্ম সংখ্যা ঠিক আছে মৌলিক সংখ্যা কি ইম্পৰ্টেণ্ট ডেফিনেশ্যন মৌলিক সংখ্যা বাছিব দিব পাৰে যথেষ্টখিনি সম্ভাৱনা আছে 3 2 1 5 6 7 8 অপশ্যনত 4টা অপশ্যন থাকিব তাৰে কোনটো মৌলিক সংখ্যা হয় উলিয়াব দিব ঠিক আছে যে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাথোন 2টা এক আৰু সেই সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাৰ মৌলিক উৎপাদক বোলে আমি মৌলিক উৎপাদক কি যে যিবোৰ সংখ্যাৰ উৎপাদক 2টা উৎপাদক আমি নিশ্চয় উলিয়াই পাইছোঁ উৎপাদক 2টা এটা এক হ'ব লাগিব আৰু এটা সেই সংখ্যাটো নিজে হ'ব লাগিব অৰ্থাৎ আমি উদাহৰণস্বৰূপে কি ল'ব পাৰোঁ 2 ল'ব পাৰোঁ 3 ল'ব পাৰোঁ ঠিক আছে চাওক 2টো উৎপাদক হ'লে বেলেগ সংখ্যাটি হৰণ যাব লাগিব তেতিয়া সেই সংখ্যাটো উৎপাদক হ'ব কিন্তু 2টোক কিহেদি হৰণ যাব 2টোক 2 দি হৰণ যাব আৰু 1 দি হৰণ যাব তাত বাহিৰে কোনো বেলেগ সংখ্যাদি হৰণ নাযাব গতিকে 2ৰ উৎপাদক 2 নিজে হ'ব আৰু 1 হ'ব 3ৰ উৎপাদক সেই একেই 3ৰ উৎপাদক 1 হ'ব আৰু 3টো নিজে হৰণ যাব ঠিক একেদৰে 5 বা 7ৰো সেই একেই 5কো 5 আৰু 1 দি হৰণ যাব তাত বাহিৰে কোনো বেলেগ সংখ্যা হৰণ নাযাব 7ৰো একে 13ৰো একে গতিকে সেই সংখ্যাকেইটা হৈছে মৌলিক সংখ্যা হ'বলৈ হ'লে 1 আৰু সেই সংখ্যাটো নিজে হৰণ যাব লাগিব ঠিক আছে ডেফিনেশ্যনটো ভালদৰে মনত ৰাখিব নেক্সট আছে পৰস্পৰ মৌলিক সংখ্যা আমি MCQ সলিউশ্যন কৰিম কেৱল ডেফিনেশ্যনটো আপোনালোকে MCQ সলিউশ্যন কৰিবলৈ হ'লে জানিবই লাগিব আৰু ডেফিনেশ্যন খুবেই দৰকাৰ সেইকাৰণে এবাৰ ৰিভিজন কৰিছোঁ পৰস্পৰ মৌলিক সংখ্যা চাওক যদি কোনো এজন স্বাভাৱিক সংখ্যা A আৰু B ৰ গসাগু 1 হয় তেন্তে সেই সংখ্যাজোৰক পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় অৰ্থাৎ আমি কি পাইছোঁ 2 আৰু 3 মৌলিক সংখ্যা পাইছোঁ এই মৌলিক সংখ্যা দুটাৰ গসাগু যদি 1 হয় অৰ্থাৎ দুটা মৌলিক সংখ্যাৰ গসাগু যদি 1 হয় তেতিয়াহ'লে সেই মৌলিক সংখ্যাৰ যোৰটোক আমি পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ম 2 আৰু 3ৰ গসাগু যদি ওলাও 1 পাম 5 আৰু 7ৰ বা 3 আৰু 7ৰো আমি যদি গসাগু ওলাও আমি কিমান পাম 1 পাম ঠিক আছে সেই সংখ্যাক আমি পৰস্পৰ মৌলিক সংখ্যা বুলি কওঁ যিবোৰ মৌলিক সংখ্যাৰ গসাগু দুটা মৌলিক সংখ্যাৰ গসাগু 1 হয় তেতিয়া সেই মৌলিক সংখ্যাক পৰস্পৰ মৌলিক সংখ্যা বুলি কম নেক্সট চাওক যমজ মৌলিক সংখ্যা যদি দুটা মৌলিক সংখ্যাৰ মাজত কেৱল মাথোন এটা যৌগিক সংখ্যা থাকে দুটা মৌলিক সংখ্যাৰ মাজত যদি এটা যৌগিক সংখ্যা থাকে তেন্তে সেই মৌলিক সংখ্যা দুটাক যমজ মৌলিক সংখ্যা বুলি কোৱা হয় চাওক এক্সাম্পলটো দুটা মৌলিক সংখ্যা ক্ৰমে 11 আৰু এক্সাম্পলটো অলপ উল্টা পাল্টা আছে এক্সাম্পলটো ইয়াত ভুল দিয়া আছে এইটো এক্সাম্পল বাদ দিয়ক আপোনালোকে চাওক দুটা মৌলিক সংখ্যা থৈছোঁ 11 আৰু 13ৰ মাজত এটা যৌগিক সংখ্যা আছে সেইটো হৈছে 12 গতিকে 11 আৰু 13 হ'ব যমজ মৌলিক সংখ্যা ঠিক আছে কি কৈছোঁ 11 আৰু 12 আকৌ কৈছোঁ 11 আৰু 13 দুটা মৌলিক সংখ্যা ইয়াৰ মাজত এটা যৌগিক সংখ্যা আছে সেইটো হৈছে 12 গতিকে 11 আৰু 13 হ'ব যমজ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা চাওক যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয় আমি 12টো যৌগিক সংখ্যা বুলি ধৰিছিলোঁ কাৰণ 12ক কিহেদি হৰণ যাব 12 পূৰণ 1 3 পূৰণ 4 6 পূৰণ 2 গতিকে আমি চাবই নালাগে 12ৰ উৎপাদক
দুটাতকৈ বেছি, গতিকে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবোৰ সংখ্যা হৈছে যৌগিক সংখ্যা। গতিকে 12 এটা যৌগিক সংখ্যা। গতিকে দুটা মৌলিক সংখ্যাৰ মাজত যদি এটা যৌগিক সংখ্যা থাকে তেনেহ'লে সেই মৌলিক সংখ্যা দুটাক আমি যমজ মৌলিক সংখ্যা বুলি ক'ম। গতিকে নিশ্চয় ভালদৰে বুজি পাইছে। এইখিনি আপোনালোকে যদি ভালদৰে বুজি পোৱা নাই আৰু এবাৰ চাব, ভালদৰে ডেফিনেশ্যনটো ক্লিয়াৰ কৰিব প্ৰথমতে। তাৰপিছত কিছুমান জানিবলগীয়া আছে। ইয়াৰ পৰা 1 নম্বৰ কুৱেশ্যন এটা আপোনালোকে লিখি ৰাখিব পাৰে, অহাকালি পৰীক্ষাত আপোনালোকৰ ইয়াৰ পৰা 1 মাৰ্কছ আহিবই, ঠিক আছে। ইয়াৰ পৰা 1 মাৰ্কছৰ কুৱেশ্যন এটা আহিবই, আপোনালোকে লিখি ৰাখক যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। মনত ৰাখিব, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। চ' আপোনালোকক বাচিব দিব পাৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি। অপশ্যনত থাকিব এত থাকিলে 0, বিত থাকিলে -1, চিত থাকিলে 1, ডিত হয়তো আৰু কিবা এটা দি দিব বা এটাও নহয় অপশ্যনত দি দিলে। ইয়াৰ পৰা সৰু স্বাভাৱিক সংখ্যাটো বাচিব দিব। চ' তেতিয়া শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, শুদ্ধ এনচাৰ হৈ যাব 1, ঠিক আছে। এনেদৰে এটা নহয় এটা এই পইণ্টকেইটাৰ পৰা আপোনালোকৰ কালি কুৱেশ্যন আহিবই, আপোনালোকে লিখি ৰাখক যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0, মনত ৰাখিব। তাৰপিছত প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা, প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা। তাৰপিছত মনত ৰাখিব একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2। এটাই যুগ্ম মৌলিক সংখ্যা আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন ডি চাওক, এটাই যুগ্ম পৃথিৱীত বুলি কৈছোঁ, পৃথিৱীত এটাই যুগ্ম মৌলিক সংখ্যা আছে, সেইটো হৈছে 2। গতিকে ইম্পৰ্টেণ্ট একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো দিব পাৰে, এনচাৰ 2 হ'ব। 2 হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু 2টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা, মনত ৰাখিব। নেক্সট আছে এটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো। এটা অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈছে 7। এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো 7 আৰু এটা অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যা সুধিলে হ'ব 2 হ'ব, ঠিক আছে। নেক্সট আছে প্ৰতিটো স্বাভাৱিক সংখ্যাৰ একোটা উত্তৰ পদ আছে আৰু প্ৰতিটো স্বাভাৱিক সংখ্যাৰ লগত 1 যোগ কৰিলে তাৰ উত্তৰ পদটো পোৱা যায়। উত্তৰ পদ আৰু পূৰ্ব পদ আপোনালোকক উলিয়াব দিব পাৰে। মন কৰক, উত্তৰ পদ হৈছে যদি আপোনালোক 7ৰ উত্তৰ পদ উলিয়াব দিয়ে, 7ৰ পিছত কি আছে প্লাছ মাইনাছ কৰা বাদ দিয়ক, 7ৰ পিছত আমি 8 পাওঁ, গতিকে 7ৰ উত্তৰ পদ 8 হ'ব। আৰু যদি পূৰ্বপদ উলিয়াব দিয়ে, উত্তৰ পদ মানে পিছৰ সংখ্যাটো মনত ৰাখিব আৰু পূৰ্বপদ মানে আগৰ সংখ্যাটো। পূৰ্বপদ 7ৰ কি হ'ব 6 হ'ব, 7ৰ আগত 6 আছে, গতিকে 7ৰ পূৰ্বপদ 6 হ'ব আৰু উত্তৰ পদ 8 হ'ব। মানে পূৰ্বপদ আগৰ সংখ্যাটো আৰু উত্তৰ পদ পিছৰ সংখ্যাটো মনত ৰাখিব। আৰু এই পইণ্টকেইটা ভালদৰে বহীত লিখি আপোনালোকে এতিয়াই মুখস্থ কৰক, এটা নহয় এটা ইয়াৰ ওপৰত কুৱেশ্যন থাকিবই। গতিকে আপোনালোকে দুটা কুৱেশ্যন পায়ে গ'ল। আপোনালোকৰ ডেফিনেশ্যন কেইটাৰ পৰা এটা কুৱেশ্যন আহিব, কোনটো মৌলিক সংখ্যা বা কোনটো পৰস্পৰ মৌলিক সংখ্যা বাচিব দিব। তাৰপিছত ইয়াৰ পৰা এটা কুৱেশ্যন আহিবই, আপোনালোকে এনেধৰণে কুৱেশ্যনসমূহ চাই যাব, ঠিক আছে। নেক্সট বিভাজ্যতাৰ নিয়ম। বিভাজ্যতাৰ নিয়ম আমি ইতিমধ্যে পেইড ক্লাছত ভালদৰে পঢ়াই আহিছোঁ, গতিকে বিভাজ্যতাৰ নিয়মখিনি এবাৰ জল্দি ৰিভিজন কৰি গৈছোঁ, চাওক। যদি 2ৰে বিভাজ্য হ'ব লগা হয় কি হ'ব? 2ৰে বিভাজ্য হ'ব লাগিলে আমি পাইছোঁ এককৰ স্থানত যদি 0, 2, 4, 6, 8 যিমান ডাঙৰ অংক নহওক 2, 4, 9, 6, 8 যিমান ডাঙৰ অংক নহওক কিয় এককৰ ঘৰত যদি 8 আছে, সেই অংকটো কি হ'ব 2ৰে বিভাজ্য হ'ব। অৰ্থাৎ এককৰ ঘৰত যদি 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে অথবা 8 থাকে, এই অংক 5টাৰ যিকোনো এটা যদি একৰ ঘৰত থাকে, সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব, যিমান ডাঙৰ সংখ্যা নহওক কিয়, ঠিক আছে। এইখিনিয়ে। নেক্সট আছে কি 3ৰে বিভাজ্যতাৰ নিয়ম। 3ৰে বিভাজ্যতাৰ নিয়ম যে কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল 3ৰে বিভাজ্য হ'লে, অৰ্থাৎ চাওক আমি এটা সংখ্যা লৈছোঁ, ইয়াত উদাহৰণ থকা সংখ্যাটো লৈছোঁ 310221। এই সংখ্যাটো 3ৰে বিভাজ্য হয়নে নহয়, আকৌ লিখি লৈছোঁ, এটা অংক লৈছোঁ যে 310221। এই অংকটো আমি 3ৰে হৰণ যায় নে নাযায় কেনেকৈ জানিম? যে ইয়াত কেইটা অংক আছে, 3 আছে, 1 আছে, 0 আছে, 2 আছে, 2 আছে, 1 আছে। অৰ্থাৎ আমি এই অংককেইটা যোগ কৰিব লাগিব। 3 1 4, 4 2 6, 6 2 7 8, 8 1 9, ঠিক আছে। এই অংককেইটা আমি যোগ কৰি 9 পালোঁ, গতিকে 9টোক 3ৰে বিভাজ্য হয়নে নহয়? 9টোক 3ৰে হৰণ যায়, 9টোক 3ৰে হৰণ যায়, গতিকে এই সংখ্যাটোকো 3 দি হৰণ যাব। নিশ্চয় বুজি পাইছে যে কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল, সংখ্যা এটা থাকিলে আৰু কৈছোঁ যে 4 5 7 2 1, এই সংখ্যাটোক 3ৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰিব দিছে। গতিকে এই সংখ্যাটোত থকা অংক কি কি আছে? 4 আছে, 5 আছে, 7 আছে, 2 আছে, 1 আছে। এই অংককেইটা যোগ কৰিব লাগিব। যে 4 পাছে কিমান? 4 পাছে 9, 9 হাতে কিমান? 9 হাতে 16, 16 2 কিমান? 18, 18 1 19, 19ক 3 দি হৰণ যায় নেকি? 19ক 3 দি হৰণ নাযায়, 19ক 3 দি হৰণ নাযায়, গতিকে এই সংখ্যাটোকো 3 দি হৰণ নাযায়। এইখিনিয়ে, ঠিক আছে। নেক্সট 4ৰে বিভাজ্যতাৰ নিয়ম চাওক।
এটা সংখ্যাৰ একক আৰু দশকৰ ঘৰত দুটা অংক শূন্য হ'লে নতুবা অংক দুটা গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হ'লে সেই সংখ্যাটো 4ৰে বিভাজ্য হয়। নাম্বাৰ 1 পইণ্ট কি এটা সংখ্যাৰ একক আৰু দশক যে এটা সংখ্যা যিমানে ডাঙৰ নহওক কিয় লাষ্টত যদি অৰ্থাৎ একক আৰু দশকৰ ঘৰত যদি দুটা শূন্য থাকে সেই সংখ্যাটো 4ৰে হৰণ যাব। যিমানে ডাঙৰ নহওক কিয় একক আৰু দশকৰ ঘৰত অৰ্থাৎ লাষ্টত যদি দুটা শূন্য থাকে চিৰিয়েলি সেই সংখ্যা দুটা 4ৰে হৰণ যাব, মনত ৰাখিব। নেক্সট 2 নম্বৰ পইণ্ট কি দিছে নতুবা অংক দুটাই গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হ'লে, ঠিক আছে, অৰ্থাৎ 6 5 7 8 9 4 2 1, ঠিক আছে। বাকী সংখ্যা যিমান লম্বা হওক বাদ দিয়ক 4ৰে হৰণ যোৱাৰ ক্ষেত্ৰত লাষ্টত দুটা অৰ্থাৎ একক আৰু দশক কি আছে লাষ্টৰ সংখ্যাটো 21 আছে, গতিকে 21টোক 4 দি হৰণ যায় নে নাযায়, 21টোক 4 দি হৰণ নাযায়, গতিকে এই অংকটোকো 4 দি হৰণ নাযায়, ঠিক আছে। যদি এটা আৰু অংক লিখিছোঁ যে 7 8 9 7 6 4 1 6, যিমান ডাঙৰ অংক নহওক কিয় লাষ্টত দুটা চাব, লাষ্টত কি আছে 16 আছে, 16ক 4 দি হৰণ যায় নে নাযায়, 16ক 4 দি হৰণ যায়, ঠিক আছে, 16ক 4 দি হৰণ যায়, গতিকে এই অংকটোকো 4 দি হৰণ যাব, এইটোৱে নিয়ম। 4 দি হৰণ যোৱাৰ ক্ষেত্ৰত দুটা পইণ্ট আছে, ভালদৰে মনত ৰাখিব। নিশ্চয় ভালদৰে বুজি পাইছে, আৰু এতিয়ালৈ যদি ভিডিঅ'টো চাই আছে ভালদৰে বুজি পাইছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব। আৰু যিহেতু পৰীক্ষালৈ মাত্ৰ এদিনো বাকী নাই, অহাকালি আপোনালোকৰ পৰীক্ষা শেষ নিশাৰ খেল, আজি ৰাতিয়ে আপোনালোকে পঢ়িব লাগিব, অহাকালি পৰীক্ষা দিব লাগিব, পাছ কৰিব লাগিব সকলোৱে, গতিকে আপুনি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰক, আপোনাৰ প্ৰতিগৰাকী বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো বিতৰণ কৰক, শ্বেয়াৰ কৰক, যাতে সকলোৱে গণিতখিনি অন্ততঃ পাছ কৰি যাব পাৰে। যে গণিতখিনিক লৈ টেনশ্যন কৰি আছিল, আপোনালোকে বহুতেই কৈ আছিল যে গণিতৰ মাৰাথন ক্লাছ লাগে, গতিকে আপোনালোকৰ কাৰণে আমি মাৰাথন ক্লাছ লৈ আহিছোঁ, আৰু ইয়াৰ পৰা কুৱেশ্যন কমন থাকিবই, এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰে আপোনালোকৰ পৰীক্ষাত আহিব, গতিকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। নেক্সট আছে 5ৰে বিভাজ্যতাৰ নিয়ম। 5ৰে বিভাজ্যতাৰ নিয়ম কি আছে, এটা সংখ্যাৰ এককৰ স্থানত 0 বা 5 যিকোনো এটা অংক থাকিলে সেই সংখ্যাটো 5ৰে বিভাজ্যতা হয়। গতিকে আমি বেছি ডিছকাছ কৰিবই নালাগে, সংখ্যাটোৰ যদি এককৰ ঘৰত 0 আছে বা 5 আছে সেই সংখ্যাটো অট'মেটিক 5ৰে বিভাজ্যতা হয়। উদাহৰণকেইটা পঢ়ি চাব, ঠিক আছে। নেক্সট আছে 6ৰে বিভাজ্যতাৰ নিয়ম। যিবোৰ সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হয় সেইবোৰ সংখ্যা 6ৰে বিভাজ্য হ'ব, ঠিক আছে। যিবোৰ সংখ্যা 2 আৰু 3 দুটা সংখ্যাৰে বিভাজ্য হয় সেই সংখ্যাটো 6ৰে বিভাজ্য হ'ব। এইখিনি আৰু সংখ্যা দুটাক 2 আৰু 3ৰে বিভাজ্য যাব লাগিব দুটাৰে, গতিকে 2 আৰু 3ৰ বিভাজ্যতাৰ নিয়ম আমি পায়ে আহিছোঁ, সেই নিয়ম ফ'ল' কৰি 2 আৰু 3 দি হৰণ যায় নে নাযায় চাব। যদি 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যাব লাগিব, কিন্তু দুটা সংখ্যাৰে যদি হৰণ যায় সংখ্যাটো 6ৰে বিভাজ্য হ'ব। নেক্সট আছে 8ৰে বিভাজ্যতাৰ নিয়ম। 8ৰে বিভাজ্যতাৰ নিয়ম এটা সংখ্যাৰ একক দশক শতকৰ ঘৰৰ 3টা অংক শূন্য হ'লে অংকটো কি হ'ব 8ৰে হৰণ যাব। যিমান ডাঙৰ অংক নহওক কিয় চাওক 8022000 একক দশক শতক লাষ্টত 3টা একেলগে শূন্য থাকিলে সেই সংখ্যাটো 8ৰে হৰণ যাব। নেক্সট 2 নম্বৰ নিয়ম কি আছে, নতুবা অংক 3টাই গঠন কৰা সংখ্যাটো 8ৰে বিভাজ্যতা লাগিব। 4ৰে বিভাজ্যতাৰ নিয়মৰ লগত একে, কিন্তু 4ৰে বিভাজ্যতা হ'লে দুটা অংক চাব লাগিব লাষ্টৰ, ইয়াত আমি 3টা চাব লাগিব, অৰ্থাৎ একক দশক শতক চাব লাগিব। চাওক 2 9 8 7 1 3 4 একে সংখ্যা এটা লিখিছোঁ, এই সংখ্যাটো 134ক 8ৰে হৰণ যায় নে নাযায় চাব। 134ক 8ৰে হৰণ গ'লে সংখ্যাটোক 8ৰে হৰণ যাব, 134ক 8ৰে হৰণ নাযালে 8ৰে হৰণ নাযায় সংখ্যাটো, গতিকে লাষ্টত 3টা সংখ্যা চাব 8ৰ ক্ষেত্ৰত, বা চিৰিয়েলি 3টা শূন্য থাকিলেও যদি ইয়াৰ পিছত যদি 3টা শূন্য আছে এই সংখ্যাটো কি যাব 8ৰে হৰণ যাব, ঠিক আছে। এইটোৱে আৰু এই বিভাজ্যতাৰ নিয়মৰ কিন্তু আপোনালোকক এটা কুৱেশ্যন অহাৰ যথেষ্টখিনি চান্স আছে। তলত ডাঙৰ ডাঙৰ কিছুমান অংক দিব যে এই অংকটো 8ৰে বিভাজ্য, কোনটো অংক 8ৰে বিভাজ্য বা 11ৰে বিভাজ্য সুধি দিব পাৰে, গতিকে ভালদৰে চাব, ঠিক আছে। নেক্সট চাওক 11ৰে বিভাজ্যতাৰ নিয়ম। 11ৰে বিভাজ্যতাৰ নিয়মটো পঢ়িছে এবাৰ। যদি কোনো এটা সংখ্যাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য 0 হয়, নতুবা পাৰ্থক্য 11ৰে বিভাজ্য হয়। চ' এগলা নিয়ম বাদ দিয়ক, যত বত নিয়ম চাব নালাগে। এটা আমি সংখ্যা লৈছোঁ, সংখ্যাটো সৰু সংখ্যা এটা ল'ম 2816, এই সংখ্যাটো 11ৰে বিভাজ্য হয়নে নহয় আমি কেনেকৈ চাম। ইয়াত চাওক এইটো 1 নম্বৰ স্থানত আছে, এইটো 1 নম্বৰ স্থানত আছে, 1টো 2 নম্বৰ স্থানত আছে, 8টো 3 নম্বৰ স্থানত আছে, আৰু 2টো 4 নম্বৰ স্থানত আছে। ইয়াৰে যুগ্ম স্থান আৰু অযুগ্ম স্থানকেইটা এটা এটা ছাইড কৰিব লাগিব। এইটো আমি যুগ্ম
যুগ্ম ধৰলোঁ আৰু এইটো অযুগ্ম স্থান ধৰলোঁ। ইয়াৰে যুগ্ম স্থানত কি আছে, যুগ্ম স্থানত 2 এই 2 নম্বৰ দুইটো যুগ্ম স্থান, গতিকে যুগ্ম স্থানত 1 আছে, 1 প্লাছ কৰিব আৰু 4 নম্বৰত আছে 2 আছে, গতিকে 1 আৰু 2 আমি যোগ কৰিম 3 পাম। ঠিক আছে, 3 পালোঁ। অযুগ্ম স্থানৰ সংখ্যা কি আছে, অযুগ্ম স্থানৰ প্ৰথম এককৰ ঘৰত 1 আছে আৰু 3 নম্বৰত আছে প্ৰথমতে এককৰ ঘৰত 6 আছে আৰু 3 নম্বৰ স্থানত 8 আছে। ঠিক আছে, 8 আৰু 6 আমি যোগ কৰিম, 8 6 কিমান, 8 6 14 হ'ব। গতিকে অযুগ্ম আৰু যুগ্ম স্থানৰ যোগফলটো সমান হোৱা নাই, সমান হ'ব লাগিব। এইটো যদি 14 হৈছে এইটোও 14 হ'ব লাগিব, এইটো যদি 3 হৈছে এইটোও 3 হ'ব লাগিব, তেতিয়াহে 11 দি বিভাজ্য হ'ব। গতিকে এইটো সংখ্যাটো 11 দি বিভাজ্য নহয়। কি কৈছোঁ বুজি নিশ্চয় পাইছে। যিকোনো এটা সংখ্যাৰ যুগ্ম স্থান, যুগ্ম সংখ্যা নহয় কিন্তু মনত ৰাখিব, যুগ্ম স্থানৰ অংককেইটা যোগ কৰিব বেলেগকৈ আৰু অযুগ্ম স্থানৰ অংককেইটা যোগ কৰিব। যদি যোগফল যুগ্ম আৰু অযুগ্মৰ যোগফলটো একে হয়, যুগ্ম স্থানৰ অংককেইটাৰ যোগফল আৰু অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল যদি একে হয়, সেই সংখ্যাটো 11 দি বিভাজ্য হ'ব। বাকী নিয়ম বাদ দিয়ক। ঠিক আছে, যিকোনো এটা সংখ্যাৰ এককৰ স্থানৰ নহয়, যিকোনো এটা সংখ্যাৰ যুগ্ম স্থানৰ অংককেইটাৰ যোগফল আৰু অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল যদি সমান হয়, তেন্তে সেই সংখ্যাটো 11 দি বিভাজ্য হ'ব। আৰু যুগ্ম সংখ্যা বুলি ভুল নকৰিব আপোনালোকে, যুগ্ম স্থান কৈছোঁ। যুগ্ম স্থান হ'লে কি হ'ব, 2 নম্বৰ স্থানত থকা অংকটো হ'ব, 4 নম্বৰ স্থানত থকা অংকটো হ'ব, 6 নম্বৰ স্থানত থকা অংকটো হ'ব, আৰু অযুগ্ম স্থান হ'ব 1 নম্বৰ স্থানত থকা অংকটো, 3 নম্বৰ স্থানত থকা অংকটো, 5 নম্বৰ স্থানত থকা অংকটো, এইকেইটা যোগ কৰিব লাগিব। যোগফলটো যদি সমান হয় 11 দি বিভাজ্য, যদি যোগফল সমান নহয় 11 দি বিভাজ্য নহয়, মনত ৰাখিব। ঠিক আছে, চ' নেক্সট এয়া আপোনালোকৰ সন্মুখত আহি গ'ল, তলত দিয়া কোনটো সংখ্যা 6 দি বিভাজ্য হয়। চ' এনচাৰটো কি আছে, এনচাৰটো অপশ্যন বি 1302, এইটো আপোনালোকে কৰি চাব, নিজে কৰি চাব। 6 দি বিভাজ্য হোৱাৰ নিয়ম কি পাইছোঁ, যে যিটো সংখ্যাক 2 আৰু 3 দুয়োটা সংখ্যা দি হৰণ যায়, 2 আৰু 3 কিন্তু দুয়োটা সংখ্যা দি হৰণ যাব লাগিব, 2 3 হৰণ যোৱা সংখ্যাটোক 6 দি বিভাজ্য হ'ব। ঠিক আছে, এইটো নিজে প্ৰেক্টিছ কৰক নিয়মটো চাই। অপশ্যনটো শুদ্ধ এনচাৰটো গমেই পাইছে আপোনালোকে, মুখস্থ নকৰিব আৰু। চ' শুদ্ধ এনচাৰ 1302, এইটো শুদ্ধ হ'ব, কিন্তু কেনেকৈ শুদ্ধ হয় আপোনালোকে নিজে প্ৰেক্টিছ কৰক। ঠিক আছে, নেক্সট কি প্ৰশ্ন দিয়া আছে আমি চাই লৈছোঁ। -13ৰ যোগাত্মক বিপৰীত সংখ্যা, যোগাত্মক বিপৰীত সংখ্যা চাওক। -13ৰ যোগাত্মক বিপৰীত কি হ'ব, যোগাত্মক বুলি কৈছে, গতিকে এইটো ধনাত্মক হ'ব, মাইনাছটো প্লাছ হৈ যাব, গতিকে 13 হ'ব। ঠিক আছে, মনত ৰাখিব, -13ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব, 13 হ'ব। অপশ্যন ডি শুদ্ধ এনচাৰ, যোগাত্মক বিপৰীত দিছে, গতিকে প্লাছ হৈ যাব। নেক্সট আছে, দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা, কি পাম, দুটা যুগ্ম সংখ্যা 2 + 4 কি পাম, 6। ঠিক আছে, 10 + 10 কি পালোঁ, দুটা যুগ্ম সংখ্যা 20 পালোঁ। আকৌ চাইছোঁ 6 + 4 কি পালোঁ, 10 পালোঁ। কিন্তু নেক্সট আমি কি পাম, 8 + 6 পালোঁ, 14 পালোঁ। চাওক, যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা, যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা পাইছোঁ, গতিকে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা পাম। অপশ্যন খ শুদ্ধ এনচাৰ, অৰ্থাৎ অপশ্যন বি শুদ্ধ এনচাৰ। দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় আমি যুগ্ম সংখ্যাই পাম, মনত ৰাখিব, পৰীক্ষা কৰি দেখাই দিলোঁ। নেক্সট আছে, দহতকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল, দহতকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল। দহতকৈ সৰু অযুগ্ম সংখ্যা এটা লিখি লওক। প্ৰথম কি হ'ব, 1 হ'ব, 3 হ'ব, 5 হ'ব, 7 হ'ব আৰু 9 হ'ব। ঠিক আছে, 10তকৈ সৰু বুলি কৈছে, 10তকৈ সৰু অযুগ্ম সংখ্যা কেইটা পাইছোঁ আমি, 5টা পাইছোঁ, 1 পাইছোঁ, 3 পাইছোঁ, 5 পাইছোঁ, 7 পাইছোঁ, 9 পাইছোঁ। ঠিক আছে, তাৰপিছত আপোনালোকে প্ৰথম ডিফাৰেঞ্চটো মন কৰক। ডিফাৰেঞ্চ কিমান আছে, 1 আৰু 3ৰ মাজতো 2 আছে, 3 আৰু 5ৰ মাজত 2 আছে, 5 আৰু 7ৰ মাজত 2 আছে, 7 আৰু 9ৰ মাজতো 2 আছে। গতিকে আপোনালোকে যোগফলটো কেনেকৈ উলিয়াব, যোগফলটো উলিয়াব লগা হ'লে প্ৰথম সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো যোগ কৰি দিব। প্ৰথম পদ 1 আছে, লাষ্টৰ সংখ্যা 9 আছে, 1 9 10,
10 হ'ল 10ক 2 দি হৰণ কৰি দিব 10ক 2 দি হৰণ কৰিলে আমি কি পালোঁ 10ক 2 দি হৰণ কৰিলে আমি পালোঁ 5 পালোঁ ঠিক আছে 5 পালোঁ সংখ্যা কেইটা আছে 1 2 3 4 5টা সংখ্যা আছে 5 দি পূৰণ কৰি দিব কিমান পাম 25 ঠিক আছে এনসাৰ কিমান আছে এনসাৰ অপশ্যন বি আছে ঠিক আছে 25 মিলি গৈছে সংখ্যাকেইটা প্ৰথম লিখি ল'ব সংখ্যাকেইটা লিখি লৈ ডিফাৰেন্সটো এবাৰ চাই ল'ব চাই লৈ আপোনালোকে প্ৰথম আৰু লাষ্টৰটো প্ৰথম সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো যোগ কৰি দিব 1 9 10 পাইছোঁ 2 দি হৰণ কৰি দিব 5 পাম যেটা সংখ্যা আছে সেইটো পূৰণ কৰি দিব ঠিক আছে নেক্সট উত্তৰ পথ 25ৰ উত্তৰ পথ সুধিছে ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ 25ৰ উত্তৰ পথ কি হ'ব 25ৰ উত্তৰ পথ 25ৰ পিছত কি পাওঁ 26 পাওঁ উত্তৰ পথ হ'লে পিছৰ সংখ্যাটো 25ৰ উত্তৰ পথ হ'ব 26 অপশ্যন এ কাৰেক্ট এনসাৰ আৰু যদি 25ৰ পূৰ্ব পথ সুধিল হয় তেতিয়া আমি 24 হ'ল হয় পূৰ্ব পথ মানে আগৰ সংখ্যাটো আৰু উত্তৰ পথ মানে পিছৰ সংখ্যাটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে 0 -5 হ'ল -5 এটা কি -5 এটা স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যা এটা যুগ্ম সংখ্যা আমি ডেফিনেশ্যনবোৰ যে আলোচনা কৰিলোঁ ডেফিনেশ্যনৰ পৰা এই উত্তৰৰ এনসাৰ দিব লাগিব চ' -5 কি এটা -5 এটা ঋণাত্মক অখণ্ড সংখ্যা ঠিক আছে ঋণাত্মক অখণ্ড সংখ্যা আমি কি পাইছোঁ সংখ্যা ৰেখাত পোৱা প্ৰতিটো সংখ্যাই কি অখণ্ড সংখ্যা কিন্তু এটো কি -5 এটা ঋণাত্মক অখণ্ড সংখ্যা যদি অপশ্যনত ঋণাত্মকটো নাথাকে অকল অখণ্ড সংখ্যা থাকে তেতিয়া অখণ্ড সংখ্যা হ'ব ঠিক আছে কিন্তু ঋণাত্মক আছে গতিকে ঋণাত্মক অখণ্ড সংখ্যা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই নেক্সট কি আছে দুটা অযুগ্ম সংখ্যাৰ যোগফল আমি যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম বোলে এতিয়া অযুগ্ম সংখ্যাৰ যোগফল কি পাম আমি 1 + 3 1 অযুগ্ম 3 অযুগ্ম কি পালোঁ আমি 1 + 3 4 পাম 5 আৰু 9 যোগ কৰিলে আমি কি পাম 9 পাছে কিমান 9 পাছে আমি 14 পাম তাৰপিছত যদি আমি পৰীক্ষা কৰোঁ 7 আৰু কি পাম 7 আৰু 3 কি পাম 10 পাম নেক্সট আমি কি 7ৰ লগত যদি আমি আৰু কি 9 পূৰণ কৰোঁ 7 9 কিমান 16 পাম গতিকে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় আমি যুগ্ম পাম চাওক আমি 1 3 অযুগ্ম সংখ্যা যোগ কৰিছোঁ কি পাইছোঁ এনসাৰ যুগ্ম পাইছোঁ অযুগ্ম যোগ কৰিছোঁ যুগ্ম পাইছোঁ গোটেইৰে এনসাৰ যুগ্ম পাইছোঁ গতিকে আমি কি পাম দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা পাম অপশ্যন বি কাৰেক্ট এনসাৰ আছে অপশ্যন বি এ কাৰেক্ট এনসাৰ আছে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা হয় মনত ৰাখিব নেক্সট আছে দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল এইটো দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় এটা ধনাত্মক সংখ্যা হ'ব কাৰণ মাইনাছে প্লাছ ঠিক আছে মাইনাছে আমি কি পাওঁ মাইনাছে প্লাছ প্লাছে কি পাওঁ প্লাছে মাইনাছ পাওঁ মাইনাছে প্লাছ প্লাছে মাইনাছ এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব এইখিনি বেছিক কথা গতিকে আপোনালোকে কিমান 6 to 10ৰ পৰা ভালদৰে মেথছ পঢ়ি আহিছে আগতেও এল পি স্কুলতো পঢ়িছিল কিন্তু 6 to 10ৰ পৰা মেথছ পঢ়ি আহিছে গতিকে এইখিনি জানিবই লাগিব মাইনাছে প্লাছ প্লাছে মাইনাছ এইখিনি ভুল নকৰিব দুটা ঋণাত্মক সংখ্যাৰ যোগফল সদায় আমি কি পাওঁ এটা ধনাত্মক সংখ্যা পাওঁ এই বেছিক কথাখিনি আহিব বহুত কিবা টান কুৱেশ্যন চাব যাই আছে এতিয়া আমি মানা কৰিব নোৱাৰোঁ কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ বেছিক কুৱেশ্যনৰ ওপৰতে প্ৰায় 80% কুৱেশ্যন বেছিকৰ ওপৰতে থাকিব বাকী অলপ দুটা এটা টাফ কুৱেশ্যন থাকিব কিন্তু দুটা এটা টাফ কুৱেশ্যনৰ কাৰণে আৰু এইটোৱে আৰু ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যনখিনিতে আপোনালোকে গুৰুত্ব দিব নেক্সট কি আছে দুটা যুগ্ম এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা দুটা যুগ্ম আৰু এটা অযুগ্ম দুটা নহয় এটা কম দেখা হৈছোঁ চাগে অলপ এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব এটা যুগ্ম 2 আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল 3 কি পাম 5 পালোঁ এটা যুগ্ম 4 ল'লোঁ অযুগ্ম কি ল'ম যুগ্ম 7 ল'লোঁ 7 4 কিমান 11 গতিকে এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম সংখ্যা পাম অপশ্যন এ কাৰেক্ট এনসাৰ এইবিলাক আপোনালোকে মনত ৰাখিব নালাগে আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰি চাই যাব পাৰিব এনসাৰটো কৰিব পাৰিব ঠিক আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি ইতিমধ্যে আলোচনা কৰিছোঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 মনত ৰাখিব 1 পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তলত দিয়াবোৰৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা কোনটো p/q আৰু q ডাজ নট ইকুৱেল 0 আকৃতিত প্ৰকাশ কৰিব পাৰিটো পৰিমেয় নৰিটো অপৰিমেয় কোনটো পাৰি 1/3 চাওক 1/3 পৰিমেয় সংখ্যা এই q ডাজ নট ইকুৱেল 0 কিন্তু q যদি ওপৰতো p হয় তলতো q হয় q 0 আছে গতিকে q 0 হ'ব নোৱাৰে বুলি কৈছে ঠিক আছে 3/8
এইটোতো নহয়, এইটো নহয়, ভাঙিব নোৱাৰি, ৰুট আছে। গতিকে 1/3 p/q পৰিমেয় সংখ্যা। অপশ্যন ডি কাৰেক্ট আনচাৰ। এতিয়া আমি বদমাছ ফাণ্ডামেণ্টেল এৰিথমেটিকেল অপাৰেশ্যন অৰ্থাৎ মৌলিক পাটীগণীয় প্ৰক্ৰিয়াসমূহ আলোচনা কৰিম। ইয়াৰ ওপৰত মিনিমাম এটাৰ পৰা দুটা কুৱেশ্যন আপোনালোকে লিখি ৰাখক। অহাকালি যদি ইয়াৰ ওপৰত কুৱেশ্যন নাহে, এক্সাম দি আহি মোক ক'ব, এটা হ'লেও কুৱেশ্যন আহিব, ঠিক আছে। আপোনালোকে এটা ৱৰ্ড মনত ৰাখক, প্ৰথম BODMAS এই ৱৰ্ডটো মনত ৰাখক। আৰু এই ৱৰ্ডটো মনত ৰাখিলে চলুশ্যনখিনি যদি ভালদৰে কৰিব পাৰে আপোনালোকে, ইয়াৰ ওপৰত 1 বা 2 মাৰ্কছ অহাকালি পৰীক্ষাত আপোনালোকৰ ফিক্স। এই ৱৰ্ডটো মনত ৰাখক, BODMAS, বদমাছ। বদমাছ মনত থাকিব, বদমাছ ৱৰ্ডটো মনত ৰাখিব। তাৰপিছত আমি বাকী কৈ আছোঁ। প্ৰথম আপোনালোকে এই চিনকেইটা এবাৰ চাই লওক। এইটোক কি কওঁ আমি? এইটোক সাধাৰণ বন্ধনী, এইটো হৈছে বড় বন্ধনী। এই চিনকেইটা চাই যাব, ঠিক আছে। এই চিনকেইটা চাই যাব আপোনালোকে। নেক্সট এইটো কি? এইটো হৈছে বৰ্গ বন্ধনী, আৰু এইটোক আমি ডেছডালক কি বুলি কওঁ? ভিনকুলাম বুলি কওঁ, ঠিক আছে। এতিয়া আমি যে আপোনালোকক এই বদমাছ মনত ৰাখিব দিছোঁ, এইটো মনত ৰাখিব, BODMAS, বদমাছ। বদমাছৰ প্ৰথম কি আহিছে? বি আহিছে। বিতে কি? বিতে ব্ৰেকেট, ঠিক আছে। প্ৰথম ব্ৰেকেটৰ কাম হ'ব, প্ৰথম ব্ৰেকেট আহিব। এইখিনি মনত ৰাখক। ব্ৰেকেট কি পাইছোঁ আমি? প্ৰথম সাধাৰণ, বড় আৰু বৰ্গ। প্ৰথম এই সাধাৰণটোৰ কাম হ'ব, তাৰপিছত এইটো হ'ব। এইটো চিৰিয়েলি মনত ৰাখিব লাগিব, কিন্তু উল্টা পাল্টাকৈ মনত ৰাখিলে নহয়। চিৰিয়েলি মনত ৰাখিব। ব্ৰেকেট, ব্ৰেকেট এই তিনিটা চিৰিয়েলি আছে। তাৰপাছত আছে অ'তে অফ, অ'তে অফ। অফ মানে কি ক'ব? অফ মানে পূৰণ বুজায়, এইটো মনত ৰাখিব। অফ মানে পূৰণ বুজায়, ঠিক আছে। অফ মানে পূৰণ বুজায়। তাৰপাছত ডিতে ডিভিজন, ডিতে ডিভিজন হৰণ, এমতে মাল্টিপ্লিকেশ্যন পূৰণ, এতে এডিশ্যন যোগ, আৰু এছে ছাবষ্ট্ৰেকশ্যন বিয়োগ। মানে যেতিয়া আমাক এনেকুৱা গণিত কৰিব দিব নহয়, 2 পূৰণ 3 পূৰণ, 2 যোগ 3 পূৰণ 4 হৰণ 2 বিয়োগ 1, এনেকুৱা ধৰণৰ কৰিব দিব, তেতিয়া পূৰণটো আগে কৰিব নে যোগটো আগে কৰিব নে হৰণটো আগত কৰিব? তেতিয়া চাওক এইমতে আহি যাব। বদমাছ ৰুলটো মনত ৰাখিব। প্ৰথম ব্ৰেকেটৰ কাম হ'ব, ব্ৰেকেট থাকিলে ব্ৰেকেট নাই, গতিকে ব্ৰেকেটটো বাদ দিয়ক। অফ আছে, অফ নাই, গতিকে আমাৰ কি হ'ব? প্ৰথম আহি গ'ল হৰণ। হৰণৰ প্ৰথম কামটো কৰিব, 4 আৰু 2 হৰণ কৰিলে কিমান পাম? 2 পাম। হৰণৰ পিছত পূৰণৰ কামটো কৰিব, ইয়াতে 2 পালোঁ, 2 3 কিমান? 6 হ'ব, 6 হ'ল, গতিকে 6 আৰু পাছত যোগৰ কাম কৰিব, 6 2 কিমান? 8 হ'ব। 8ৰ পিছত বিয়োগ 1, 8ৰ পৰা 1 গ'ল কিমান? 7, এনচাৰ 7 হ'ব। এনেকুৱা ধৰণৰ এইখিনি মনত ৰাখিব, বাকী একো মনত ৰাখিব লগা নাই। বদমাছ মনত আছে, প্ৰথম ব্ৰেকেটৰ কাম হ'ব, তাৰপিছত অফ থাকিলে অফ মানে পূৰণৰ কাম হ'ব, পূৰণে কৰিব। তাৰপিছত ডিভিজন হৰণৰ কাম, তাৰপিছত পূৰণৰ কাম, তাৰপিছত যোগৰ কাম, তাৰপিছত মাইনাছৰ কাম, ঠিক আছে। এতিয়া এটা আমি প্ৰেক্টিছ কৰিম, ঠিক আছে। এইটোৱে বদমাছ ৱৰ্ডটো মনত ৰাখিব আৰু তাৰ মিনিংটো বুজি ল'ব, একেবাৰে আপোনালোকে ভালদৰে পাৰিব। চাওক, প্ৰথমতে এই কুৱেশ্যনটো কৰিম, কিন্তু তাৰ আগত আমি এইটো কুৱেশ্যন আপোনালোকক কৰি দিছোঁ, তেতিয়া আপোনালোকে ভালদৰে বুজিব পাৰিব। চাওক, ইয়াত আমি সহজ কুৱেশ্যন লৈছোঁ, কিন্তু অলপ দীঘল টাইপ দিব। দীঘল টাইপ দিলেও কথা নাই, অলপ টাইম বেছি হ'ব, কিন্তু সহজ একে। চাওক কি আছে? 12 পূৰণ 8 হৰণ 4 মাইনাছ 4, কি সুধিছে? চাওক, প্ৰথম কিহৰ কাম হ'ব? প্ৰথম হৰণৰ কাম হ'ব, গতিকে 12টো 12কে লিখক। 8ৰ পৰা 4 8ৰ লগত 8 4 হৰণ কৰিলে কি হ'ব? আমি 2 পাম, ঠিক আছে। 8ক 4 দি হৰণ কৰিলে 2, হৰণৰ কামটো আগত, তাৰপিছত মাইনাছ ৰাখিব। তাৰপিছত কিহৰ কাম হ'ব? পূৰণৰ কাম হ'ব। পূৰণৰ কাম কিমান? 12 2 গুণ 24 হ'ব, 24, তাৰপিছত -4, 24 - 4 এতিয়া 20, ঠিক আছে। প্ৰথম হৰণৰ কাম, তাৰপিছত পূৰণৰ কাম, তাৰপিছত যোগৰ কাম, তাৰপিছত বিয়োগৰ কাম। মনত ৰাখিব অপশ্যন বি 20 অপশ্যন, ঠিক আছে। এইটোৱে, বেলেগ একো নহয়, একেবাৰে সহজ। কেৱল বদমাছ ৱৰ্ডটো মনত ৰাখিব, আৰু বিতে কি হয়, অ'তে কি হয়, এইখিনি মনত ৰাখিব। তাৰপিছত এইটো নিজে কৰিব লাগিব। 24 পূৰণ 15 হৰণ 12, কুৱেশ্যন মাৰ্ক দিছে, এইটো কুৱেশ্যন মাৰ্কত কি হয় উলিয়াব দিছে, গতিকে এইটো এক্স বুলি ধৰি ল'ব, ইকুৱেল 165, ঠিক আছে। গতিকে ইকুৱেলটো আছে 165, আপোনালোকে ধৰি ল'ব। এইখিনি আপোনালোকে নিজে চলুশ্যন কৰিব। এনচাৰ কি হ'ব? অপশ্যন আছে 135, এনচাৰ 135 পাব, ঠিক আছে। এইটো এক্স বুলি লৈ এক্সৰ মানটো উলিয়াব, এক্সৰ ভেলুটো উলিয়াব। ইয়াত হৰণৰ কামখিনি আগতে কৰি ল'ব, 15 আৰু 12 হৰণ কৰি ল'ব, এইটো ভগ্নাংশত আহি যাব। তাৰপিছত পূৰণটো কৰিব, পূৰণ কাটা কাটি কৰিব পাৰিব। তাৰপিছত এইটো চাইডে বাকীখিনি লৈ আনিব, তাৰপিছত এক্সৰ ভেলুটো উলিয়াই যাব, 135 এক্সৰ ভেলু উলিয়াব, ঠিক আছে। এইটো এনেদৰে চলুশ্যন কৰিব, নিজে প্ৰেক্টিছ কৰিব। এতিয়া এইটোতো কৰিলোঁ,
তো এইখিনিয়ে আপোনালোকে কেৱল এইটো মৌলিক পাটিগণিত পদ্ধতি বদমাছ ৱৰ্ডটো মনত ৰাখিব, ইয়াৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহিবই। তাৰপিছত লসাগু গসাগু আমি সকলোৱে উলিয়াব জানোৱে, হ'লেও আমি এটা সৰু অংক লৈছোঁ, এবাৰ সকলোৱে মনত পেলাই দিছোঁ। 6 আৰু 12ৰ লসাগু গসাগু কি হ'ব? 6ৰ উৎপাদক কি? আমি যদি চাওঁ 6, আমি এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰোঁ। 6ক 2 দি কিমান যাব? 3 বাৰ যাব, গতিকে এইটো। আৰু 12ক কিমান যাব? 12ক 2 দি কিমান? 6 বাৰ যাব, 6ক 2 দি 3 বাৰ যাব। গতিকে কমন অংক কি আছে? কমন অংক ইয়াৰো 2 আছে, ইয়াৰো 3 আছে, ইয়াৰো 2 আছে, ইয়াৰো 3 আছে, গতিকে 2 আৰু 3 কি পূৰণ কৰিলে কিমান হ'ব? 6 হ'ব। 6 গসাগু হ'ব, ঠিক আছে। আৰু লসাগু গোটেইকেইটা পূৰণ ফলটো লসাগু হয়, ঠিক আছে। গসাগু কমন অংকটো মনত ৰাখিব এইখিনিয়ে। আৰু লসাগু গসাগুৰ আপোনালোকৰ কি আহিব যে দুটা অংকৰ লসাগু অমুক হ'লে যোগফল কিমান হ'ব বা পূৰণফল অমুক হ'লে কিবা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আমি পেইড ক্লাছত ধুনীয়াকৈ শিকাইছোঁ, পেইড ক্লাছটো যিসকলে কৰিছে ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰিব। কিন্তু লসাগু গসাগুৰ ওপৰত আমি যেনেকুৱা ধৰণৰ কুৱেশ্যন শিকাইছোঁ সেইখিনি প্ৰেক্টিছ কৰিব। এতিয়া আমি ইয়াত বেছিক কথাখিনি কৈ দিছোঁ, তেনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব পেইড ক্লাছত যিসকলে আমাৰ পঢ়ি আছিল। কিন্তু ভালদৰে আপোনালোকক কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যিকেইটা আমি 20-22টা ক্লাছ দিছোঁ ভালদৰে A to Z আপোনালোকে প্ৰেক্টিছ কৰক, ভালদৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰক, নিশ্চয় আপোনালোকে চকু দি পাছ কৰিব, ঠিক আছে। নেক্সট এতিয়া কি আছে? নেক্সট দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু। দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু সদায় 2 হয়, ঠিক আছে। এইটো মনত ৰাখিব, মুখস্থ কৰিব লাগিব এইটো। দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু 2 হয়, পৰীক্ষা কৰি চাব পাৰে। ক্ৰমিক যুগ্ম সংখ্যা 2 আৰু 4, 2 আৰু 4ৰ গসাগু 2 হ'ব। আৰু ডাঙৰ সংখ্যা লৈ চাব পাৰে, ঠিক আছে। দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু সদায় 2। নেক্সট চাওক, দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:13। যদি প্ৰথম সংখ্যাটো 39 হয়, দুটা সংখ্যাটো উলিয়াব দিছে। চাওক 7:13 আছে, গতিকে আমি এইটো অনুপাত মানে হৰণ 7/13 লিখিব পাৰোঁ। আৰু নেক্সট কি আছে? প্ৰথম সংখ্যাটো যদি 39 হয়, দ্বিতীয় সংখ্যাটো উলিয়াব আছে, গতিকে 39, দ্বিতীয় সংখ্যাটো আমি x বুলি ধৰি ল'ব পাৰোঁ, গতিকে 39/x। এইটো বজ্ৰ গুণন পৰিলে 7x আৰু 13 আৰু 39 পূৰণ কৰিব 7x, আৰু ইপিনে কি ওলাব? 39 আৰু কিমান 30 পূৰণ কৰিলে চাগে 507 ওলাব। 507, xৰ ভেলু কি আহিব? 507/7। অপশ্যন বি কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণৰ মেথছ কিন্তু আহিব। নেক্সট কি আছে? 6:11 অনুপাতটোৰ ত্ৰিগুণানুপাত। চাওক 6:11 আছে। ত্ৰিগুণানুপাত মানে কিউব কৰি দিব, 6 কিউব (11 কিউব). স্কুৱেৰ পাইছোঁ আমি, কিউব কৰি দিব। দ্বিগুণানুপাত হ'লে স্কুৱেৰ কৰি দিব, স্কুৱেৰ কৰি দিলে দ্বিগুণানুপাত কি পাম? 6 6 34 আৰু 11 11 কিমান পাম? 121 মান পাম চাগে। এইটো আমি দ্বিগুণানুপাত গ'ল। ত্ৰিগুণানুপাত মানে ওপৰত 3 দিব, কিউব কৰি দিব, ঠিক আছে। গতিকে কি পাম আমি? 6 3টা পূৰণ কৰিব লাগিব, 6 পূৰণ 6 আৰু 11 3টা পূৰণ কৰিব লাগিব, ঠিক আছে। এইটো 6 6 34 34 6 কিমান হ'ব? 34 6 216 হ'ব, 216, ঠিক আছে। 216 ক'ত আছে? অপশ্যন এইটোৱে 216 আৰু 11 3টা পূৰণ কৰিলে 1331 পাম, ঠিক আছে। অপশ্যন বি কাৰেক্ট এনচাৰ। ত্ৰিগুণানুপাত মানে কিউব কৰি দিব, এইটোৱে। নেক্সট আছে পৰিমিতি। পৰিমিতিৰ ওপৰত কুৱেশ্যন থাকিবই, 2-3টা কুৱেশ্যন থাকিব, গতিকে সূত্ৰকেইটা মনত ৰাখক। বাকী আপোনালোকে এতিয়া ধৰক সূত্ৰকেইটা ৰিভিজন কৰক। মেথছ সূত্ৰ পাৰিবই, আৰু সূত্ৰ নোৱাৰাকৈ মেথছ কৰিব নোৱাৰে পৰিমিতিৰ। গতিকে সূত্ৰকেইটা আপোনালোকে দেখুৱাই দিছোঁ, কৈ নাযাওঁ। আপোনালোকে যথেষ্টখিনি ভাগৰ ধৰিছে, যথেষ্টখিনি কথা কোৱা গৈছে। চ' আপোনালোকে অলপ সময় স্ক্ৰীনশ্বট মাৰি লওক, স্ক্ৰীনশ্বট মাৰি লিখি ল'ব, লিখি লৈ আপোনালোকে সূত্ৰকেইটা ৰিভিজন কৰিব, ঠিক আছে। এই সূত্ৰকেইটাৰ ওপৰত কুৱেশ্যন আহিব। সূত্ৰকেইটাৰ ওপৰত কুৱেশ্যন আহিব মানে কি? সূত্ৰকেইটা ৰিলেটেড কুৱেশ্যন আহিব। সূত্ৰকেইটা ইউজ কৰিবই লাগিব। যে ব্যাস দিয়া থাকিব, ব্যাস এটা উলিয়াব দিব, বা ব্যাস পাত দিয়া থাকিব, পৰিধি বা কালি উলিয়াব দিব, বৃত্তৰ বৰ্গৰ তেনেদৰে বাহু উলিয়াব দিব পাৰে, কালি উলিয়াব দিব পাৰে, আয়তক্ষেত্ৰ বৰ্গৰ ইয়াত কালি পৰিসীমা আৰু আয়তক্ষেত্ৰ বৰ্গৰ দি কেনেদৰে উলিয়াব গোটেইখিনি দিয়া আছে। এইখিনি হ'ল। তাৰপিছত নেক্সট কি দিয়া আছে? বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা কি? বৰ্গৰ যিহেতু বাহু গোটেইকেইটা সমান, বাহুকেইটা কি এটা বাহুৰ লগত 4 পূৰণ কৰি দিলে হৈ গ'ল। নেক্সট বৰ্গৰ কৰ্ণ কেনেদৰে উলিয়াব? বৰ্গৰ বাহুৰ দিশ, ত্ৰিভুজৰ কালি। ইয়াত এটা ত্ৰিভুজৰ ইয়াত কি নৰ্মেল ত্ৰিভুজটোৰ কালি উলিওৱা সূত্ৰ দিয়া আছে, কিন্তু সমদ্বিবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো আপোনালোকে এইটো মন কৰিব। সমদ্বিবাহু ত্ৰিভুজৰ কালি উলিয়াব দিব পাৰে, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এই সূত্ৰকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক, স্ক্ৰীনশ্বট মাৰি বহীত লিখি ৰাখক, আৰু সূত্ৰকেইটা আপোনালোকে ভালদৰে এবাৰ প্ৰেক্টিছ কৰক, ঠিক আছে। সূত্ৰকেইটা ভালদৰে প্ৰেক্টিছ কৰক।
চ' আপোনালোকে এটা মই এইখিনিতে কথা কৈছোঁ, আপোনালোকে যদি এতিয়া যিসকলে মেথছখিনি টান পাইছে আপোনালোকে কিউব ঘনকটো নাচালে হ'ব। মই নাহিব বুলি কোৱা নাই কিন্তু পৰীক্ষাত, কিন্তু টান পাব, ঠিক আছে, সেইকাৰণে মই কৈছোঁ। সূত্ৰকেইটা হ'লেও মনত ৰাখক, ট্ৰাই কৰিব। বা নৰ্মেল দৈৰ্ঘ্য বা কালি উলিয়াটো চব আয়তন উলিয়াটো নাচালেও হ'ব। মানে যিখিনি বস্তু টান পায় আজি আৰু ইগন'ৰ কৰিব, মই সেইটো কোৱা নাই, নাহিব বুলি কোৱা নাই, কিন্তু মই মানে নাচালে হ'ল টান পোৱাখিনি, ঠিক আছে। এই সূত্ৰকেইটা আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি লওক, যিখিনি সহজ পায় ভালদৰে প্ৰেক্টিছ কৰিব। প্ৰশ্ন আহি গ'ল, 30 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বৰ্গৰ কালি কি পাইছোঁ আমি, চাওক বৰ্গৰ কালি কি আছিল, বৰ্গৰ স্কুৱেৰ, বৰ্গৰ কালি বাহুৰ দিশ অৰ্থাৎ এ স্কুৱেৰ। বৰ্গৰ কালি কি দিয়া আছে ইয়াত চাওক, 30 চেণ্টিমিটাৰ দৈৰ্ঘ্য, 30টো স্কুৱেৰ কৰি দিলে হ'ল, বাহু স্কুৱেৰ, বাহুৰ দৈৰ্ঘ্য 30 দিয়া আছে, স্কুৱেৰ কৰি দিলে হ'ল। 30টো স্কুৱেৰ কৰিলে কি পাম আমি, 30টো স্কুৱেৰ কৰিলে 3 9 আৰু এটা শূন্য কাৰণে 2টা শূন্য, কিমান 900 স্কুৱেৰ ফুট, চেণ্টিমিটাৰ স্কুৱেৰ ফুট। অপশ্যন এ কাৰেক্ট আনচাৰ এইটোৱে। সূত্ৰ জানিলে কথা নাই, গতিকে সূত্ৰকেইটা আপোনালোকে ভালদৰে চাব, তাৰপিছত কুৱেশ্যন নিজে কৰিব পাৰে, সূত্ৰ নিজে চাব, সূত্ৰ মুখস্থ কৰিব। তাৰপিছত কি দিয়া আছে, এটা বৃত্তৰ ব্যাসাৰ্ধৰ মাপ, ব্যাসাৰ্ধ কিমান দিয়া আছে, 8 দিয়া আছে, 7। পৰিধি কি, আমি পৰিধি কিমান পাইছোঁ, ইম্পৰ্টেণ্ট হয়, চাওক পৰিধি কি পাইছোঁ মই জানো, কিন্তু আপোনালোকে ইয়াত দেখুৱাই দিছোঁ এবাৰ। ইয়াত চাওক পৰিধি কি দিয়া আছে, বৃত্তৰ পৰিধি 2πr, বৃত্তৰ পৰিধি 2πr। চাওক বৃত্তটোৰ কিমান ব্যাসাৰ্ধ, চাওক ব্যাসাৰ্ধ 7 দিয়া আছে, কিন্তু ব্যাস দিয়া থাকিলে ব্যাসাৰ্ধ আধা হৈ যাব। যদি ব্যাসাৰ্ধ 14 দিয়া থাকিলে তেতিয়া আমি যদি ব্যাস 14 দিয়া থাকিলে ব্যাসাৰ্ধটো নিজে উলিয়াই ল'ব লাগিব কেতিয়াবা। চ' ইয়াত ব্যাসাৰ্ধ ডাইৰেক্ট দিয়া আছে, ব্যাসাৰ্ধ 7 দিয়া আছে, 2πr। কেতিয়াবা পাইমান দিয়া থাকিব, পাইমান দিয়া নাথাকিলে 7/22 ধৰিব, এইটো ভুল নকওঁ। পাইমান হয়তো কেতিয়াবা 3.14 চামথিং দিয়া থাকিব, কিন্তু যদি পাইমান দিয়া নাথাকে তেতিয়া 7/14 ধৰি এনচাৰটো ছল্ভ কৰিব। 2 পূৰণ পাইমান কিমান, 7/22 পূৰণ আৰু আমি কিমান পাইছোঁ, 7 পাইছোঁ দিয়া আছে, গতিকে এইটো হাত কাটা গ'ল, 22 আৰু 2 পূৰণ কৰিলে কিমান পাম, 46 চেণ্টিমিটাৰ। একদম সহজ, কেৱল সূত্ৰকেইটা ভালদৰে মুখস্থ কৰক আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ঠিক আছে। নেক্সট কি আহিছে, দ্ৰুতিৰ গণিত আহিছে। এখন বাছ 60 কিলোমিটাৰ ঘণ্টাত গতি কৰি আছিল। এইখিনিতে কৈছোঁ দ্ৰুতিৰ গণিত কৰাৰ আগত আপোনালোকে এইটো মনত ৰাখক, DST, D ডিষ্টেঞ্চ, S স্পীড আৰু T টাইম। দ্ৰুতিৰ যিকোনো গণিত কৰিব পাৰিব, DST মনত ৰাখিব, D ডিষ্টেঞ্চ, S স্পীড আৰু T টাইম, ঠিক আছে, DST। গতিকে যিটো উলিয়াব দে এই সূত্ৰটোৰ পৰা উলিয়াই ল'ব পাৰিব। চাওক ধৰক D = ST আমি মনত ৰাখিলোঁ, কিন্তু আমাক যদি কি লাগে, টাইম লাগে, গতিকে আমি কি লিখিম, টাইম = D/S। একে যদি আমাক S লাগে কি লিখিম, S লিখিলেও D/T হৈ যাব। এই সূত্ৰটোৰ পৰা আমি উলিয়াই ল'ব পাৰিম, ঠিক আছে। চ' এতিয়া আমাক কি দিছে, এখন বাছৰ 60 কিলোমিটাৰ ঘণ্টাত গতি কৰি আছিল, 60 কিলোমিটাৰ ঘণ্টাত গতি কৰি আছিল, অৰ্থাৎ স্পীডটো দিয়া আছে, স্পীড আমাক কি দিয়া আছে, 60 কিলোমিটাৰ/আৱাৰ দিয়া আছিল। বাছখনক মুঠ 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব, 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব, অৰ্থাৎ ডিষ্টেঞ্চ দিয়া আছে 300। কিমান সময় লাগিব, টাইম উলিয়াব দিছে, আমি কি পাইছোঁ, DST, আমাক টাইম উলিয়াব দিছে, গতিকে টাইমটো উলিয়াই ল'লে কি হ'ব, টাইম = D/S, অৰ্থাৎ ডিষ্টেঞ্চ কি দিয়া আছে, ডিষ্টেঞ্চ 300 দিয়া আছে, ডিষ্টেঞ্চক স্পীডেদি হৰণ দিব লাগিব 60, ঠিক আছে। 0 কাটা গ'ল, 6 দি 30 কিমান বাৰ যাব, 5 বাৰ যাব, গতিকে 5 কি আছে, 5 ঘণ্টা সময় লাগিব। অপশ্যন বি কাৰেক্ট আনচাৰ, ঠিক আছে। এনেদৰে উলিয়াব পাৰিব। সূত্ৰটো মনত ৰাখিব, দ্ৰুতি ডিষ্টেঞ্চ এইবিলাকৰ আপোনালোকৰ সূত্ৰটো হৈছে DST, মনত ৰাখিব, D = ST, DST, D ডিষ্টেঞ্চ, S স্পীড, T টাইম, ইয়াৰ পৰা উলিয়াই ল'ব পাৰিব। নেক্সট আহিছে এটা ইণ্টাৰেষ্টৰ অংক, চাওক। সাধাৰণ সুতৰ হাৰত 10,000 টকা মূলধনত 5% সুতৰ হাৰ আৰু 2 বছৰৰ বাবে দিছিল, সুত কিমান হ'ব? সুতৰ হাৰৰ অংক কৰিব লাগিলে আপোনালোকে এই সূত্ৰটো মনত ৰাখিব, PRT, ইয়াত কি সূত্ৰ আছে বাদ দিয়ক, PRT/100। P প্ৰিন্সিপাল ক'ব, আৰু ৰেট অফ ইণ্টাৰেষ্ট আৰু T টাইম মনত ৰাখিব। সুতৰ অংক কৰিব লাগিলে এই সূত্ৰটো মনত ৰাখিব, PRT, P প্ৰিন্সিপাল অৰ্থাৎ মূলধন, আৰু ৰেট অফ ইণ্টাৰেষ্ট আৰু T টাইম বুজাব, 100 দি হৰণ কৰিব। চ' ইয়াত কি দিয়া আছে, সূত্ৰটো লিখি লৈছোঁ আপোনালোকৰ সুবিধাৰ্থে, PRT/100। ইয়াত P দিয়া আছে কিমান, মূলধন 10,000 পূৰণ, আৰু ৰেট অফ ইণ্টাৰেষ্ট 5 দিয়া আছে, আৰু 2 বছৰৰ কাৰণে হৰণ 100, ঠিক আছে। 100 এইটো ইয়াৰে 2টা শূন্য আৰু ইয়াৰে 2টা শূন্য কাটি লওক, তাৰপিছত কি হ'ব, 5 × 2 = 10, 10 হ'লে 100 দি পূৰণ কৰিলে কিমান পাম আমি, 1000 এনচাৰ পাম, 1000 টকা সুত হ'ব। কিন্তু দিয়া আছে, ঠিক আছে, মিলিছে। অপশ্যন এ কাৰেক্ট এনচাৰ, PRT। আপোনালোকে প্ৰেক্টিছ কৰিব এনেদৰে, ঠিক আছে, এনেকুৱা ধৰণৰ এনচাৰ আহিব পাৰে। চ' এইখিনিয়ে আছিল
আমি বেছিক কথাখিনি আলোচনা কৰিলোঁ আৰু যথেষ্টখিনি কুৱেশ্যন এনচাৰ হয়তো ৰৈ গৈছে, কিন্তু সম্ভৱ নহয় যিহেতু পৰীক্ষা অহাকালি আছে। গতিকে আমি যথেষ্ট বেছি সহজখিনি আলোচনা কৰিছোঁ, যিখিনি পৰীক্ষাত আহিবই আপোনালোকৰ কম্পালচৰি হয়, তেনেকুৱা ধৰণৰ কিছুমান টপিক আমি আলোচনা কৰিলোঁ। আপোনালোকে খুব ভালদৰে প্ৰেক্টিছ কৰক, পৰীক্ষা অহাকালি আছে, সকলোৰে পৰীক্ষা ভাল হ'ব, আপোনালোকে প্ৰেক্টিছ কৰক। আৰু যিটো আমি পৰিমিতিৰ সূত্ৰকেইটা দিলোঁ, সেই সূত্ৰকেইটাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। ইয়াৰ ওপৰতো 2-3টা কুৱেশ্যন থাকিব, সূত্ৰকেইটা ৰিলেটেড আপোনালোকৰ কুৱেশ্যন আহিব। গতিকে সূত্ৰকেইটা ভালদৰে মুখস্থ কৰি ল'ব, আপোনালোকে সূত্ৰকেইটা জানিবই লাগিব। সূত্ৰকেইটা যদি নাজানে যিমান সহজ কুৱেশ্যন নহওক কিয় আপোনালোকে নোৱাৰিব। গতিকে সূত্ৰকেইটাৰ ওপৰত গুৰুত্ব দিব। বাকী পেইড ক্লাছত আমি যিখিনি ক্লাছ কৰিছোঁ আপোনালোকে ভালদৰে গুৰুত্ব সহকাৰে ল'ব, আৰু গতিকে আপোনাৰ পেইড ক্লাছকেইটা ভালদৰে ৰিভিজন কৰিব। আৰু ইয়াৰ পিছত OMR চিট কেনেদৰে ফিল আপ কৰিব, কি ডকুমেণ্ট হ'ব, নেক্সট ভিডিঅ' এটা দিম আৰু শেষৰ ভিডিঅ' হ'ব। চ' আজিৰ এই ভিডিঅ'টো এইখিনিয়ে কৰিছোঁ। ধন্যবাদ।